অসম তিনিটা বস্তুৰ বাবে বিশ্ববিখ্যাত হয় এই লাইনটো তোমালোকে নিশ্চয় শুনিছা আসাম ইজ ফেমাস ফৰ টি ৰাইনো এণ্ড জুবিন গাৰ্গ তো আজি এই ভিডিঅ'ত আমি কি আলোচনা কৰিবলৈ গৈ আছো আজি আমি ডিসকাস কৰিম টি ফ্ৰম আসাম এটো তোমালোকৰ ক্লাস 10 ইংলিছৰ এটা চেপ্টাৰ হয় আৰু আজি এই ভিডিঅ'টো আমি গোটে লাইন বাই লাইন বুজি যাম তো চেপ্টাৰটো আমি লাইন বাই লাইন উইথ ইমেজেস ডিসকাস কৰিমে কিন্তু চেপ্টাৰটোলৈ আগবঢ়া আগতে এইখিনি তোমালোকে জনাটো ইম্পৰ্টেন্ট আছে প্ৰাঞ্জল এই ইয়ংষ্টাৰ ফ্ৰম আসাম প্ৰাঞ্জল কোৰ হয় অসমৰ হয় ইজ ৰাজবীৰ ক্লাছমেট আৰু প্ৰাঞ্জলৰ ক্লাছমেট এজনৰ নাম কি হয় ৰাজবীৰ হয় আৰু সিহঁতে কোড পঢ়ে স্কুল ইন দিল্লী প্ৰাঞ্জল ফাদাৰ ইজ দ্য মেনেজাৰ অফ এ টি গাৰ্ডেন ইন আপাৰ আসাম আৰু প্ৰাঞ্জলৰ দেউতা চাহ বাগিচা এখনৰ মেনেজাৰ হয় আপাৰ আসামত প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ টু ভিজিট হোম ডিউৰিং দ্য সামাৰ ভেকেশন আৰু সামাৰ ভেকেশনত দুয়ো বন্ধুৱে ডিসাইড কৰে যে সিহঁত অসমলৈ আহিব তো ষ্টৰিটো আমাৰ ষ্টেচনতে ষ্টাৰ্ট হয় তো কেনেকৈ ষ্টাৰ্ট হয় আমি লাইন বাই লাইন এটা পঢ়ি যাম তো চেপ্টাৰটো ষ্টাৰ্ট হৈছে চাই গৰম চাই এ ভেন্ডৰ কল আউট তো এনেকৈ ট্ৰেইন ষ্টেচন বিলাকত যে চাহ তা আদি বিকি থাকে তো তেনেকুৱা নিচিনা এজন চাহ বিক্ৰেতা এজনে কৈছে চাই গৰম চাই কল আউট ইন এ হাই পিচ ভইচ তো তেনেকুৱা নিচিনা বেছি থাকে তোমালোকে ষ্টেচন বিলাকত দেখিছে হি কেম আপ টু দ্য উইন্ডো এণ্ড আস্কড চাই সাহাব গিভ আছ টু প্ৰাঞ্জলে ক'লে কোনে কৈছে প্ৰাঞ্জলে কৈছে আমাক 2 কাপ চাহ দিয়া বুলি দে সিপ দ্য ষ্ট্ৰিমিং হট লিকুইড আৰু চাহটো সদায় গৰমে সাৰ্ভ কৰে একদম উতলি থাকে তো হেতুৱে কৈছে অলমোষ্ট এভৰিওয়ান ইন দেয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু আৰু সিহঁতৰ গোটেই ডবাটোত যিমান মানুহ আছে সকলোৱে চাহ খাই আছিলে তাৰপিছত ৰাজবীৰে কি কৈছে চোৱা ডু ইউ ন' ডেট অভাৰ 80 crore কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড ৰাজবীৰে কৈছে ৰাজবীৰ চেইড আৰু এই নম্বৰটো মনত ৰাখিবা এমচিকিউত তোমালোকক সুধিব পাৰে যে বিশ্বজুৰি 80 কোটিতকৈও বেছি কাপছ অফ টি খোৱা হয় উইউ এক্সক্লেইম প্ৰাঞ্জল তো ইয়াত প্ৰাঞ্জলে আচৰিত হৈ গৈছে গৈ টি ইজ ৰিয়েলি ভেৰি পপুলাৰ প্ৰাঞ্জলে কৈছে তাৰপিছত নেক্সট দ্য ট্ৰেইন পুল আউট অফ দ্য ষ্টেচন আৰু ট্ৰেইনখন ষ্টেচন এৰিলে প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন আৰু ট্ৰেইনখন চলা আৰম্ভ হোৱাৰ লগে লগে প্ৰাঞ্জলে কি কৰিলে তাৰ ডিটেক্টিভ বুকখন সি আকৌ পঢ়িবলৈ ধৰিলে তো প্ৰাঞ্জলে কি পঢ়ি ভাল পায় ডিটেক্টিভ বুক পঢ়ি ভাল পায় তো এইটো কিন্তু এমচিকিউত সুধিব পাৰে তাৰপিছত নেক্সট ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফ্ৰেণ্ড অফ ডিটেক্টিভ ষ্টৰিজ বাট এট দ্য মুমেণ্ট হি ৱাজ নিয়াৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী তো এনেকুৱা নহয় যে ৰাজবীৰে ডিটেক্টিভ বুক বেয়া পায় সিও ডিটেক্টিভ বুক বহুত ভাল পায় কিন্তু ডিটেক্টিভ বুকতকৈ ইণ্টাৰেষ্ট কি বেছি এই নেচাৰেল চিনাৰীটোত পাইছে ইট ৱাজ গ্ৰীণ এভৰিৱেৰ ৰাজবীৰ হেড নেভাৰ চিন চ' মাছ গ্ৰীনেৰী বিফৰ তো মই কৈছোঁ নহয় সি যিহেতু চহৰত থাকে তো সি এনেকুৱা নিচিনা গ্ৰীনেৰী আগতে দেখাই নাই আৰু ৰাজবীৰ নেচাৰেল চিনাৰীটো লৈ ইমান ইণ্টাৰেষ্টেড হৈছে যে তাৰ ডিটেক্টিভ বুকত একদম ইণ্টাৰেষ্ট লগাই নাই তো এই টপিকটোৰ ওপৰত এটা এমচিকিউ কৰোঁ আহা যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হয় তো ইয়াত কি দিছে ৰাজবীৰ এ ফেন অফ ডিটেক্টিভ ষ্টৰিজ ৱাজ বিজি ইন লুকিং এট দ্য বিউটিফুল চিনাৰী বিকজ তো ৰাজবীৰ যোন এজন ডিটেক্টিভ ষ্টৰিজৰ ফেন হয় তো কিয় ডিটেক্টিভ ষ্টৰিজ নাচাই ফেলে খিৰিকীৰ বাহিৰত নেচাৰেল চিনাৰীহে চাই আছিলে কিয় চাই আছিলে অপশ্যন এ হৈছে প্ৰাঞ্জল টুক হিজ ডিটেক্টিভ বুক অপশ্যন বি হৈছে হি হেড ন' ডিটেক্টিভ বুক উইথ হিম অপশ্যন চি হৈছে নেচাৰেল চিনাৰী ৱাজ মোৰ এট্ৰেক্টিভ টু হিম নে অপশ্যন ডি হৈছে হি গেভ হিজ বুক টু হিজ ফ্ৰেণ্ড তো তোমালোকে ভিডিঅ'টো ইয়াতে পজ কৰিবা আৰু কমেণ্টত লিখি থৈ আহিবা কোনটো তোমাৰ মতে শুদ্ধ এনচাৰ হয় সেইটো তোমালোকে এতিয়াই কমেণ্ট কৰা ভিডিঅ'টো পজ কৰি লৈ তো আই হোপ সকলোৱে কমেণ্ট কৰি দিছা তেতিয়াহে তোমালোকৰ কিন্তু বেনিফিট হ'ব নহ'লে কিন্তু লাভ নহয় তো ভিডিঅ'টো চাই যিহেতু চিনচিয়াৰলি এটেণ্ড কৰিবা তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি নেচাৰেল চিনাৰী ৱাজ মোৰ এট্ৰেক্টিভ টু হিম এনেকুৱা নহয় যে সি ডিটেক্টিভ ষ্টৰিজ বেয়া পায় সি ভাল পায় কিন্তু নেচাৰেল চিনাৰী তাৰ কাৰণে মোৰ এট্ৰেক্টিভ হৈ আছিলে সেইখিনি সময়ত তো আই হোপ সকলোৱে এই কুৱেশ্যনটো পাৰিছা যদি পাৰা নাই তোমালোকে আকৌ এবাৰ চাই ল'বা ভিডিঅ'টো কাৰণ বুজিটো পাব লাগে আৰু এইমাত্ৰ যোনটো কুৱেশ্যন তোমালোকে কৰিলা এইটোৱে কিন্তু মেক্সিমাম 80% মান ষ্টুডেণ্টে এইটো টান পাব তো তোমালোকে যিহেতু পাৰিছা তো মই জানামতে একো বস্তু ইমান টান নহয় তোমালোকে যদি ভালকৈ বুজি পোৱা তেনেহ'লে নিশ্চয় কৰিব পাৰিবা আৰু এনেকুৱা নিচিনা যদি তোমালোকে প্ৰতিটো চেপ্টাৰৰ কাৰণে ভিডিঅ' বিচাৰিছা গোটেইবিলাক চেপ্টাৰৰ কাৰণে তাৰ উপৰি কুৱেশ্যন এনচাৰ যদি লাগে এমচিকিউ টেষ্ট দিব বিচাৰিছা আৰু মোক ডাইৰেক্টলি মেছেজো দিব পাৰিবা যদি তোমালোকে আমাৰ ইংলিছৰ কোৰ্চটো লোৱা এইটো হৈছে 499 ৰুপিজ এইটো মই আগতেও তোমালোকক কৈ আহিছোঁ বহুতো ষ্টুডেণ্টছে লৈছে এতিয়ালৈ তো তোমালোকে যদি লোৱা নাই তেনেহ'লে কোৰ্চটো জইন হ'ব পাৰিবা ইয়াত যোনটো নম্বৰ দিয়া হৈ আছে তাত মেছেজ দি চাব পৰা 499 ৰুপিজ হয় আৰু ডিছকাউণ্টো চলি থাকে মাজে মাজে আৰু এই দুটা নম্বৰ দিয়া হৈ আছে ইয়াৰ ভিতৰত এটাত তোমালোকে মেছেজ দিলেই হ'ল বা দুটাতে দি চাবা যদি ৰেছপন্স নোপোৱা আমি তোমালোকক কোৰ্চটোত জইন কৰাই দিম তো আমি কোনখিনি পাইছিলোঁ ৰাজবীৰ হেড নেভাৰ চিন চ' মাছ গ্ৰীনেৰী বিফৰ সি তেনেকুৱা নিচিনা গ্ৰীনেৰী আজিলৈ দেখা নাছিলে তাৰপিছত নেক্সট হোৱা দেন দ্য চফ্ট গ্ৰীণ পেডি ফিল্ড গেভ ৱে টু টি বাছেছ ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ তো কি হ'ল সিহঁতে খিৰিকী দিহে চাই আছিলে ৰাজবীৰে তো কি দেখি আছিলে প্ৰথম গ্ৰীণ পেডি ফিল্ড ধান খেতি দেখা পাই আছিলে আৰু লাহে লাহে কি হৈ গ'লগৈ ধান খেতিবোৰ গুচি গৈ টি বাছেছ আৰম্ভ হ'ল তো এতিয়া ট্ৰেইনৰ উইণ্ডো দি কি দেখা গৈ আছে টি বাছেছ দেখা গৈ আছে চাহপাতৰ গছ দেখা গৈ আছে Against the backdrop of densely wooded hill, a sea of tea buses stretched as far as the eye could see. তো ৰাজবীৰে কি দেখিছে পাহাৰ দেখা পাইছে গছ গছনি দি ভৰা আৰু চকু দি যিমান দূৰ দেখা পায় অকল চাহপাতৰ গছে দেখা পাইছে তাৰপিছত নেক্সট লাইন চোৱা ড্ৰাফটিং দ্য টাইনি টি প্লেন্টছ দেয়াৰ ৱেৰ টল ছেড ট্ৰিজ তো ইয়াত কি কৈছে চাহপাতৰ যোনবিলাক গছ আছে সেইবিলাক বৰ চাপৰ দেখা গৈ আছে কিহৰ কাৰণে
কাৰণ চাহ গছৰ মাজে মাজে এনেকুৱা নিচিনা তল গছ কিছুমান থাকে এটো তোমালোকে দেখা পাবা যদি চাহ বাগিচা তোমালোকে চাব গৈছা তো কিহৰ কাৰণে থাকে যাতে শেড পৰি থাকে যাতে চাহ পৰি থাকে তো চাহ বাগিচা তোমালোকে মাজে মাজে এনেকুৱা নিচিনা ওখ গছ দেখিবলৈ পাবাই আৰু এই ওখ গছবিলাকৰ কাম কি হয় টু প্ৰভাইড শেড টু দা টি প্লেন্টস amidst the orderly rows of buses busily move doll like figures তো ইয়াত কি কৈছে তো আমি জানিব লাগিব amidst ৰ মিনিংটো কি হয় মিনিংটো হৈছে যে ইন দা মিডল মানে মাজত আছে চাহ বাগিচাৰ মাজে মাজে এনেকুৱা নিচিনা মানুহে কি কৰি আছে কাম কৰি আছে কেনেকুৱা দৰে লাগিছে হেতক ডলৰ নিচিনা লাগিছে ডল লাইক ফিগাৰ বুলি ইয়াত কৈছে তাৰপিছত নেক্সট ওয়া in distance was an ugly building with smoke blowing out of tall chimneys আৰু কৈছে অলপ দূৰত ugly building এটা আছে ugly building বুলি কাক কৈছে সেই চাবুনৰ ফেক্টৰীটো কৈছে was an ugly building with smoke আৰু তাৰ পৰা ধোৱা ওলাই আছে blowing out of tall chimneys তো এখিনি ৰাজবীৰে লক্ষ্য কৰি আছিল আৰু তেতিয়া সি কয় হে এ টি গাৰ্ডেন Rajbir cried excitedly আৰু he excited হৈ চিঞৰে Pranjal who had been born and brought up on a plantation didn't share Rajbir's excitement তো ইয়াত Rajbir যিমান এক্সাইটেড হৈ আছিল Pranjal কিন্তু সিমান এক্সাইটেড নহয় কাৰণ সি সৰুৰ পৰা তাতে ডাঙৰ হৈছে আৰু তাৰ কাৰণে এটো একো নতুন বস্তু নহয় So next one, oh this is a tea country, he said. Assam has the largest concentration of plantation in the world. You will see enough garden to last you a lifetime. তো গুটে পৃথিৱীৰ ভিতৰত সবতছে লাৰ্জেষ্ট টি কনসেন্ট্ৰেশন কোড আছে অসমতে আছে তো এটো এমসিকিউ হিচাপে খুধে আৰু ইয়াত সোয়া ইয়াত প্ৰাঞ্জলে কিন্তু ইমানটা এক্সাইটেড হোৱা নাই কিন্তু ৰাজবীৰে এইবিলাক চাই বহুত এক্সাইটেড হৈ আছে তাছত নেক্সট ওয়া I have been reading as much as I could about tea Rajbir said আৰু ৰাজবীৰে ক'লে যে হি চাহৰ বিষয় যিমান পাৰে সিমান পঢ়ি আছে No one really knows who discovered tea but there are many legends কোনেও নাজানে যে চাহ কেনেকৈ আৱিষ্কাৰ হ'ল কিন্তু ইয়াৰ ৰিলেটেড কাহিনী বহুত আছে আৰু ইয়াত লেজেন্ডৰ মিনিংটো হৈছে ট্ৰেডিশনাল পপুলাৰ ষ্টৰী তো ৰাজবীৰৰ এই কথাখিনি শুনা পাই প্ৰাঞ্জলে ৰাজবীৰক খুদিলে হোৱাট লেজেন্ড তাৰছত ৰাজবীৰে প্ৰাঞ্জলক ক'লে যে well there is one about the Chinese emperor who always boil water before drinking it তো চাইনাত এজন ৰজা আছিল যোনে কি কৰে পানী খোৱাৰ আগত সদায় বইল কৰি লয় তেনুকাতে এদিন কি হ'ল সোয়া one day a few leaves of twigs burned under the pot fell into the water giving it delicious flavor it is said they were tea leaves তো এনুকাকৈ এদিন যেটা ৰজাই পানী বইল কৰি আছিল খাবৰ কাৰণে তাতে কিছুমান পাত আহি পৰি গৈছিল গৈ যোনটো সেই পানীখিনিত এটা ডিলিশিয়াস ফ্লেভাৰ আনিছিল আৰু কোৱা হয় যে সেই পাতখিনি টি লিভস আছিল তো চাইনিজ লেজেন্ডৰ মতে এনেকুৱাকৈ টিৰ ডিস্কভাৰী হৈছিল তো এটো শুনিফালে প্ৰাঞ্জলে খুদে যে টেল মি আনাদাৰ স্কপ প্ৰাঞ্জল আৰু আনটো কি হয় হেতু খুদিছে তো নেক্সট স্টোৰীটো সোয়া ৰাজবীৰে কি কয় we have an Indian legend too নেক্সট কাহিনীটো আকৌ ইণ্ডিয়াৰ হয় বোধিধৰ্মা an ancient Buddhist ascetic cut off his eyelid because he felt sleepy during meditation তো নেক্সট স্টোৰীটো আকৌ বোধিধৰ্মাৰ হয় বোধিধৰ্মাই কি কৰে নিজৰ আইলিডছে কাটি দিয়ে কিয় কাটি দিয়ে কাৰণ মেডিটেশনৰ সময়ত টোপনি ধৰি আছিল তো হেতু কাৰণে নিজৰ আইলিডছে কাটি দিয়ে বোধিধৰ্মাই আৰু তাৰপিছত কি হয় সোয়া 10 tea plants grew out of the eyelids আৰু সেই আইলিডছৰ পৰা 10টা টি প্লেন্ট গজি উঠে আৰু এই গছৰ পাতখিনি যেতিয়া পানীত গৰম পানীত দি খোৱা হয় তেনেহলে কি হয় টোপনি গুছি যায় leaves of this plant when put in hot water and drunk vanish sleep তাছত নেক্সট ওয়া tea was first drunk in China Rajbir added Rajbir আৰু কয় যে টি প্ৰথম চাইনাত খোৱা হৈছিল আৰু এটো কিন্তু ইম্পৰ্টেন্ট আছে এমসিকিউ কাৰণে খুব ইম্পৰ্টেন্ট হয় এটো চাবা আৰু কেতিয়া খোৱা হৈছিল as far back as 2700 BC এই টাইমটো মনত ৰাখিবা in fact the words such as tea chai and chini আমি যে কও চাই বা চিনি তো হেবলা কি হয় চাইনিজ ওয়ার্ড হে হয় আসলতে আৰু চাহ প্ৰথমতে কোড আৱিষ্কাৰ হৈছিল চাইনাত হে আৱিষ্কাৰ হৈছিল আৰু তাৰ পিছত বহুত পিছত গৈ হে ইউৰোপত আহিছিল সো টি কেম টু ইউৰোপ অনলি ইন 16th century মানত হে ইউৰোপত পাইছিল গৈ and was drunk as medicine then as beverage আৰু মেডিসিন হিচাপে হে খোৱা হৈছিল খোৱাদৰ কাৰণে খোৱা নাছিল তো এবোৰ কৈ থকাৰ মাজতে কি হল ট্ৰেইন ক্লেটাৰ্ড ইনটু মৰিয়নি জংচন আৰু মৰিয়নিত আহি পালে ট্ৰেইনখন তো হেতে কোড নামে এটো তোমালোকে জানিব লাগিব মৰিয়নি জংচন তো এটো মনত ৰাখিবা তোমালোকে জাগাডখৰ নামটো দা বয়জ collected their luggage and pushed their way to crowded platform তো হেতে নিজৰ বেগ আৰু লাগেজ আদি লৈ ফেলে প্লেটফৰ্মত নামিলে আৰু তাত বহুত ভিৰ হৈ আছিল আৰু কি কৈছে সব প্ৰাঞ্জল's parents were waiting for them আৰু তাতে প্ৰাঞ্জলৰ পেৰেন্টছে হেতৰ বাবে ৰখি আছিল soon they were driving towards ঢেকিয়াবাৰী আৰু তাৰপিছত হেতে ঢেকিয়াবাৰীলৈ ড্ৰাইভ কৰি গল The tea garden managed by Pranjal's father আৰু ঢেকিয়াবাৰীতে কি আছে প্ৰাঞ্জলৰ ফাদাৰৰ টি গাৰ্ডেন আছে তাত প্ৰাঞ্জলৰ ফাদাৰ মেনেজাৰ হয় তাৰপিছত নেক্সট ওয়ান an hour later the car veered sharply off the main road they crossed a cattle bridge and entered ঢেকিয়াবাৰী tea estate তাৰপিছত কি হল এঘণ্টা মানৰ পিছত হেতে এটা ব্ৰিজ ক্ৰছ কৰিলে আৰু ঢেকিয়াবাৰী টি এষ্টেটত এন্টাৰ হল on both side of the gravel road were acre upon acre of tea buses On both side of the gravel road were acre upon acre of tea buses. আৰু gravel road মানে যেটো গাছত থকা ৰাস্তা হয় এটো পকা ৰাস্তাটো নহয় আৰু সো ইয়াত কি হৈছে acre upon acre
মানে একদম য'তে চাই টি বাছেছ দিয়ে ভৰি আছে টি প্লেনছ বিলাকে এটা বহুত ডাঙৰ এৰিয়া কভাৰ কৰি আছে অল নিটলি প্ৰিউণ্ড টু দা সেম হাইট আৰু সিহঁতবিলাক সমানে কাটি থোৱা আছে এনেকুৱা নহয় যে কোনোবা এটা টি প্লেন ডাঙৰ হৈ আছে কোনোবা এটা সৰু হৈ আছে তেনেকুৱা নহয় সব একদম সমানে আছে তাৰপিছত নেক্সট লাইন চোৱা তোমালোকে গ্ৰুপ অফ টি প্লাকাৰ্ছ with bamboo basket on their back wearing plastic aprons were plucking the newly sprouted seed আৰু সেই নতুনকৈ গজা পাতবিলাক টি ওয়াৰ্কাৰ্ছ বিলাকে কাটি আছে আৰু সিহঁতে বেম্বোৰ এটা বাস্কেট পিন্ধি আছে সকলোৱে ইয়াত তোমালোকে পিকচাৰখনত চাব পৰা এনেকুৱা নিচিনা বেম্বোৰ বাস্কেট পিন্ধে আৰু লগতে সিহঁতে প্লাষ্টিকৰ এপ্ৰনো পিন্ধি আছে আৰু নতুনকৈ গজা চাহপাতবিলাক ছিঙি আছে তাৰপিছত নেক্সট তোমালোকে প্ৰাঞ্জল ফাদাৰ স্লো ডাউন টু এলাউড এ ট্ৰেক্টৰ পুলিং এ ট্ৰেইলাৰ লোড অফ টি লিভছ টু পাছ তেতিয়া কি হয় সিহঁতে গাড়ীখন অকমান স্লো কৰি দিয়ে যাতে ট্ৰেক্টৰ এখন য'ত গোটেই টি লিভছ দি ভৰি আছে সেইখন পাৰ হ'ব পাৰে তো এইখিনিতে আমি আৰু এটা কথা গম পাইছোঁ যে ৰাস্তাটো ইমান এটা বহল নহয় বৰ ঠেক ৰাস্তা হয় সিহঁতে গাড়ীখন ৰখাই দিব লগা হৈছে যাতে ট্ৰেক্টৰখন পাৰ হৈ যাব পাৰে তাৰপিছত নেক্সট তোমালোকে চোৱা দিছ ইজ দ্য ছেকেণ্ড ফ্লাছ অৰ স্প্ৰাউটিং পিৰিয়ড ইজ ইন ডিড মিষ্টাৰ বৰুৱা তো এই কথাটো ৰাজবীৰে সোধে কাক সোধে প্ৰাঞ্জলৰ বাপেকক সোধে মিষ্টাৰ বৰুৱা ইট লাষ্ট ফ্ৰম মে টু জুলাই এণ্ড ইয়েল্ছ দ্য বেষ্ট টি আৰু এইটো কিন্তু এমচিকিউত সোধে এইটো কেতিয়াৰ পৰা কেতিয়ালৈ চলে মে'ৰ পৰা জুলাইলৈ হয় ছেকেণ্ড ফ্লাছটো বা স্প্ৰাউটিং পিৰিয়ড আৰু এইটো সময়তে চবতছে বেষ্ট চাহপাত পোৱা যায় ইউ চিম টু হেভ ডান ইয়ৰ হোমৱৰ্ক বিফৰ কামিং প্ৰাঞ্জল ফাদাৰ ছেইড ইন ছাৰপ্ৰাইজ আৰু প্ৰাঞ্জলৰ ফাদাৰে ছাৰপ্ৰাইজ হৈ গৈছে যে ৰাজবীৰে ইমান কথা জানে টিৰ বিষয়ে আৰু সেইটো কাৰণে সুধিছে তুমি নিশ্চয় তোমাৰ হোমৱৰ্ক কৰি আহিছা ইয়াত য়েছ মিষ্টাৰ বৰুৱা ৰাজবীৰ এডমিটেড আৰু ৰাজবীৰে এডমিট কৰে যে হয় সি পঢ়ি আহিছে অলপ বাট আই হোপ টু লাৰ্ণ মাছ মোৰ হোৱাইল আই এম হিয়াৰ আৰু যেতিয়ালৈ মই ইয়াত আছোঁ মই ইয়াৰ বিষয়ে আৰু শিকিবলৈ বিচাৰোঁ তো ইয়াৰ লগতে শেষ হৈ যায় টি ফ্ৰম আছাম চেপ্টাৰটো আৰু ইয়াৰ লগতে আমি এই লেটাৰটো গড নেলছন মেণ্ডেলা এই টাইগাৰ ইন দ্য জু আমাণ্ডা তো যিবিলাক চেপ্টাৰ আছে তোমালোকৰ লেটাৰ ৰাইটিং তাৰপিছত কুৰ্গ মিডনাইট ভিজিটৰ কুৱেশ্যন অফ ট্ৰাষ্ট তাৰপিছত টি ফ্ৰম আছাম দ্য বল পইম আৰু এনিমেলছ এই গোটেইখিনি দি থৈ দিছোঁ তাৰপিছত টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনটো বাকী আছে সেইটো মই দি দিম আৰু ইয়াৰ লগতে তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণেও চিলেবাছ কমপ্লিট হৈ যাব মেইন বুকৰ পৰা তো তোমালোকে যদি কোৰ্চটো জইন হ'ম বুলি ভাবিছা তেনেহ'লে 449 ৰুপিছতে জইন হ'ব পাৰিবা কাৰণ যিহেতু ভিডিঅ'টো ইমান দেৰিলৈ চালাই তোমালোকে অলৰেডি তো এই স্ক্ৰীনশ্বটখন দিবা তেতিয়া তোমালোকক আমি 449 ৰুপিছৰ ডিছকাউণ্টতে কোৰ্চটো দিয়াই দিম আৰু দুটা নম্বৰ দিয়া হৈ আছে এই দুটা নম্বৰ তোমালোকে কণ্টেক্ট কৰিব পাৰা হোৱাটছএপত মেছেজ দিবা কল নকৰিবা ডাইৰেক্ট হোৱাটছএপতে মেছেজ দি দিবা তোমালোকৰ নামটো জনাবা আৰু জনাবা যে কোৰ্চটো ল'ম বুলি ভাবিছা তো তেনে ক্ষেত্ৰত তোমালোকক QR কোড দিয়া হ'ব পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে এড কৰি দিয়া হ'ব আৰু মোষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ সহায় কৰি যাম